কৰিবলৈ লৈছোঁ। মোৰ বিষয়বস্তু হ'ল বিদ্যালয় আৰু শ্ৰেণীকোঠাত লিখন শিক্ষণৰ প্ৰক্ৰিয়া ৰূপান্তৰকৰণৰ শিক্ষণ সঁজুলি TLM-ৰ ভূমিকা। অৱদানিকা শিক্ষকসকল হৈছে শিক্ষাৰ ব্যৱস্থাৰ মেৰুদণ্ড। বৰ্তমান সময়ত শিক্ষাৰ্থীসকলৰ প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ শিক্ষকসকলেও বহুতো নতুন কৌশল আৰু দক্ষতা আহৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে ছাত্ৰ-ছাত্ৰী নতুন কৌশল আৰু দক্ষতা আহৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে ছাত্ৰ-ছাত্ৰীৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিবলৈ তেওঁলোকৰ কৌতূহল জগাবলৈ, মনৰ ধাৰণা স্পষ্ট কৰিবলৈ আৰু উপযুক্ত শিক্ষণৰ পৰিৱেশন সৃষ্টি কৰিবলৈ পাঠ্যক্ৰমৰ লগত সংগঠিত ৰাখি শ্ৰেণীকোঠাত লিখন সঁজুলি TLM-ৰ প্ৰয়োজন কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সঠিক শিক্ষণৰ সঁজুলি ব্যৱহাৰৰ জৰিয়তে শিক্ষক বা ছাত্ৰ-ছাত্ৰী ব্যক্তিগত প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে আৰু তেওঁলোকৰ মাজত সফল জীৱন নিশ্চিত কৰিব পাৰে। সঁজুলি শিক্ষাৰ্থীৰ বয়স, মনো সামাজিক পৰিপক্কতাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকোঠাত লিখন সঁজুলি ব্যৱহাৰৰ জৰিয়তে বিভিন্ন ক্ৰিয়াকলাপৰ মাধ্যমে অভিজ্ঞতামূলক শিক্ষণ লাভ কৰে। ইয়াৰ ফলত শিক্ষাৰ্থীয়ে বিষয়বস্তুৰ ধাৰণাৰ উপৰিও আন বহুতো সামাজিক কৌশল আয়ত্ত কৰিবলৈ সক্ষম হয়। তদুপৰি বিদ্যালয়ত বহু সাংস্কৃতিক শ্ৰেণীকোঠাত বিশেষভাৱে প্ৰয়োজনীয় থকা শিশুৰ একত্ৰীকৰণ, লিখন প্ৰক্ৰিয়াৰ গভীৰতা আৰু তথ্য প্ৰযুক্তি ব্যৱহাৰ এইবোৰ সম্যক কৌশল আহৰণ কৰি ইত্যাদি বিভিন্ন বিষয়ৰ বাবে শিক্ষাৰ্থীসকলৰ পাঠ্যপুস্তক কৈ থকাটো বাঞ্ছনীয়। এনেকেইটা দিশৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমাৰ বিদ্যালয়ত ইংৰাজী 13/11/2020 তাৰিখে ব্যক্তিগত তথা বিদ্যালয়ৰ অন্যান্য শিক্ষক কৰ্মচাৰী আৰু সহায়ক ব্যক্তিসকলৰ সহযোগত এটি লিখন ফোন স্থাপন কৰা হৈছে, য'ত এটি স্মাৰ্ট টিভি প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী উপযোগী হোৱাকৈ সাংকেতিকতা আৰু সাক্ষাৎকাৰ, বিভিন্ন শিক্ষণ সঁজুলি, মাটিৰ সামগ্ৰী, বাঁহৰ বেতৰ বিভিন্ন সঁজুলি, ৱাল পেইণ্টিং, অসমীয়া কলা সংস্কৃতিৰ বিভিন্ন সা-সঁজুলি, বিভিন্ন প্ৰকাৰৰ সকলো থলুৱা ধানৰ নামৰ সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ শিক্ষণ অনুকূলন পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ লিখনসকলৰ ওপৰত পৰিছে। বিষয়বস্তু ধাৰণা আৰু সহকাৰে জ্ঞান লাভ কৰা লিখনৰ TLM-ৰ ব্যৱহাৰ উদ্দেশ্য। প্ৰত্যক্ষত ভূমিকা আৰু দায়িত্ব পালনৰ শিক্ষকসকলৰ নিজৰ কৃতকাৰ্যতা অনুধাৱন কৰা, শ্ৰেণীকোঠাত লিখনৰ প্ৰক্ৰিয়া আৰু বিদ্যালয়ৰ সম্পৰ্কীয় অন্যান্য ক্ৰিয়াকলাপ আয়োজন কৰা, শিক্ষকসকলে দক্ষতা বৃদ্ধি কৰা আৰু এই ক্ষেত্ৰত নেতৃত্ব গ্ৰহণ কৰা সহায়, বিদ্যালয়ৰ লিখনৰ প্ৰক্ৰিয়া নতুনত্ব অনাৰ ক্ষেত্ৰত থকা সম্ভাৱনীয়তা আৰু প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰা, ছাত্ৰ-ছাত্ৰীসকলৰ লিখন ঘাটিসমূহ অনুধাৱন কৰা আৰু সেইবোৰ আঁতৰোৱাৰ ব্যৱস্থা। লিখন সঁজুলি ব্যৱহাৰ প্ৰয়োজনীয়তা, জ্ঞান আৰু দক্ষতা বৃদ্ধি, উপযুক্ত লিখনৰ সঁজুলি ব্যৱহাৰ যেতিয়া ছাত্ৰ-ছাত্ৰীয়ে বিষয়বস্তুৰ জ্ঞান বাঢ়ে আৰু বিভিন্ন ধৰণৰ দক্ষতা বৃদ্ধি পায়। কৌতূহলৰ সৃষ্টি, আকৰ্ষণীয় লিখনৰ সঁজুলি আৰু পদ্ধতি ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ মনত নতুন বিষয়ৰ প্ৰতি কৌতূহল জন্মায়। ব্যক্তিগত প্ৰয়োজন পূৰণ, ইয়াৰ দ্বাৰা শিক্ষকসকলৰ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত লিখনৰ লগত অন্যান্য প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ সক্ষম হয়। অভিজ্ঞতাৰ দ্বাৰা লিখন অভিজ্ঞতাৰ শিক্ষা অধিক কাৰ্যকৰী হয়, যিয়ে শিক্ষাৰ্থীয়ে প্ৰক্ৰিয়াৰ মাধ্যমে শিকিবলৈ সহায় কৰে। TLM ব্যৱহাৰৰ দ্বাৰা শিক্ষাৰ্থীয়ে তেওঁলোকৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পাৰে। বিদ্যালয় সামগ্ৰী উন্নয়নৰ স্থানীয় ব্যক্তি, শিল্পী আদিয়ে সেৱা গ্ৰহণ কৰি বিদ্যালয়খনত এক উৎপাদনশীল শিক্ষণ প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিব পাৰে। শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশ, শ্ৰেণীকোঠাত TLM-ৰ ব্যৱহাৰৰ জৰিয়তে শিক্ষাৰ্থীৰ মন
চৰিত্ৰ আৰু শাৰীৰিক বিকাশৰ মানুহ হয়। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীয়ে এক সুস্থ আৰু পৰিপূৰ্ণ জীৱনৰ বাবে প্ৰস্তুত হ'ব পাৰে। শিকন সঁজুলি ব্যৱহাৰ কৌশল। আমি ইতিমধ্যে আমাৰ বিদ্যালয়ত উপলব্ধ হোৱা বিভিন্ন সঁজুলিৰ নাম আলোচনা কৰিছোঁ। যিহেতু বিভিন্ন সঁজুলিৰ নাম উল্লেখ কৰিছোঁ, সেয়েহে এইবোৰ ব্যৱহাৰো সুকীয়া। ইয়াৰ বিভিন্ন ব্যৱহাৰ আমি ছাত্ৰ ছাত্ৰীক বুজাব পাৰোঁ। জাকৈ তিনিগুণীয়া এবিধ সঁজুলি কম পানী থকা ঠাইত মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয়। জাকৈ বাঁহ বেতেৰে পৰা সজা হয়। পল বাঁহ আৰু বেতৰ সহায়ত সজা এবিধ সঁজুলি। দ পানীত মজলীয়া কৰা ডাঙৰ মাছ ধৰা হয়। ঢেঁকী অসমীয়া সমাজৰ ঢেঁকী ধান খুন্দা, পিঠাগুড়ি খুন্দা, বিভিন্ন জলপান যেনে চিৰা সান্দহ আদি প্ৰস্তুত কৰে। বৰ্তমান সময়ত ইয়াৰ প্ৰচলন কমি যোৱা দেখা গৈছে। ঢেঁকী সাধাৰণতে কাঠৰ। যঁতৰ ই এবিধ কাঠৰ সঁজুলি। ইয়াৰ সহায়ত তাঁত ববলৈ মহুৰা প্ৰস্তুত কৰা হয়। নাঙল এই খেতি সঁজুলি পথাৰেৰে সজা হয়। নাঙলৰ পৰা গৰু বা ম'হৰ সহায়ত পথাৰত হাল বোৱা হয়। উঠা আৰু চেৰেকী বাঁহৰ তাঁত বোৱা সঁজুলি। জুলুকি বাঁহ আৰু বেতেৰে সজা মাছ ধৰা সঁজুলি। দেখা প্ৰায় পলৰ দৰে, কিন্তু ইয়াক দ পানীৰ সলনি কম বা বাম পানীত ব্যৱহাৰ কৰিব পাৰে। খালৈ এবিধ বাঁহেৰে সজা মাছ ধৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। বিভিন্ন প্ৰকাৰৰ থলুৱা ধানৰ বিষয়ে ছাত্ৰ ছাত্ৰীক অভ্যাস দিব পাৰি। বিভিন্ন জনগোষ্ঠীৰ গামোচা, টাই গামোচা, অসমীয়া, মিচিং, হাজং, ৰাভা আৰু বড়োসকলৰ জনগোষ্ঠীৰ গামোচা সংগ্ৰহ কৰি ছাত্ৰ ছাত্ৰীসকলক অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ বিষয়ে সম্যক আভাস দিব পাৰি। ওপৰত আলোচনা উল্লেখিত শিকন সঁজুলিসমূহৰ বাহিৰেও বিষয়বস্তুৰ লগত সংশ্লিষ্ট অন্যান্য বহু প্ৰকাৰৰ PLM ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰিবলৈ চেষ্টা কৰা হৈছে। শিকনৰ ফলাফল। অসমৰ দৈনন্দিন সামাজিক সাংস্কৃতিক জীৱনৰ সৈতে বাঁহ ওতঃপ্ৰোতভাৱে জড়িত। সেয়েহে বাঁহৰ শিল্প আমাৰ সকলোৰে আদৰৰ। তদুপৰি প্ৰকৃতিৰ পৰা পোৱা অন্যান্য প্ৰাকৃতিক আৰু কম খৰচী সামগ্ৰীৰ পৰা শিকন সঁজুলি তৈয়াৰ কৰি শ্ৰেণীকোঠাত পাঠদান কৰিলে নিঃসন্দেহে আমি ধনাত্মক ফলাফল পাম। লগতে কথা ক'বলৈ গ'লে লগতে ইয়াকো ক'ব পাৰি যে শিকন সঁজুলি প্ৰয়োগৰ ফলত ছাত্ৰ ছাত্ৰীয়ে সঁজুলিবোৰ চিনি পাব, চুই চাই এই সামগ্ৰীবোৰ গুৰুত্ব দিব। তদুপৰি ভৱিষ্যতলৈ এই সামগ্ৰীবোৰ সংৰক্ষণৰ জৰিয়তে বিদ্যালয়ৰ প্ৰতিটো প্ৰজন্মই এইবোৰ ব্যৱহাৰ কৰিব পাৰিব। শ্ৰেণীকোঠাত পাঠদান শিকন সঁজুলি ব্যৱহাৰ ছাত্ৰ ছাত্ৰী শিক্ষণীয় বিষয়বস্তু আনন্দদায়ক আৰু স্পষ্টভাৱে বুজি পোৱা সহায় কৰে। PLMৰ ব্যৱহাৰ বিভিন্ন বিষয়ৰ জটিল শিক্ষণীয় দিশসমূহ বুজি পাবলৈ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰা। তদুপৰি বৰ্তমান সময়ত অসমৰ কলা সংস্কৃতিৰ লগত জড়িত কিছুমান বিলুপ্তপ্ৰায় সম্পদ PLM হিচাপে প্ৰয়োগ কৰি তাৰ সম্যক ধাৰণা ছাত্ৰ ছাত্ৰীক দিব পাৰি। গতিকে সামগ্ৰিকভাৱে আটাইতকৈ বৃহৎ প্ৰতি লক্ষ্য ৰাখি এটি ফলপ্ৰসূ শিক্ষাদানৰ বাবে শ্ৰেণীকোঠাত PLMৰ প্ৰয়োজনীয়তা একেবাৰে